Hello everyone, মোৰ চেনেলৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰোঁ সকলো ভালেই আছে, ময়ো ভালেই আছো। তো আগৰ এনিভাৰ্সাৰী হৈ গ'ল। তাৰ পিছতে আপোনালোকক কাপোৰ দেখাইছিলো। তো কাপোৰ কানি দেখুৱা মিলোৱা হৈ গ'ল আৰু এতিয়া ভাবিছে চাগে হাজিকাচি কি কৰিছো। তো হাজিকাচি মই একো কৰা নাছিলো। তো এই মানে এইযোৰ কাপোৰ লোৱা বহুত দিনেই হ'ল। তো মানে কি হৈছিলে ব্লাউজটো অকণমান মানে ঠিক কৰিবলগীয়া আছিলে। তো ঠিক কৰি পেলাই কাপোৰযোৰ পিন্ধি চালোঁ। তো ভাল লাগিলে পিন্ধি পেলাই। এটা মই শ্বৰ্টছ ভিডিঅ' দিছিলোঁ, আপোনালোকে দেখিছে চাগে যিসকলে চাইছে। তো তাৰ কাৰণে এটা ভিডিঅ' কৰি আছিলোঁ আৰু ভাবিলোঁ যে আজি এইটো ভিডিঅ' এই কাপোৰযোৰে ষ্টাৰ্ট কৰি দিওঁ। তো কাপোৰযোৰ আছিলে এনেকুৱা। এইযোৰ মই একদম বিয়াৰ আগতে লৈছিলোঁ। খুব মোবাইলটোৱে পৰিলেহেঁতেন দেখিছেনে, এডালৰ পৰা খোল খাই গ'ল। তো মই এইবিলাক নলওঁ। তো বিয়াৰ আগতেই লৈছিলোঁ এইযোৰ কাপোৰ। খুব ধুনীয়া আছিলে কাপোৰযোৰ, কালাৰটো খুব ধুনীয়া, কিন্তু পিন্ধা একদম কম হয়। আমাৰ মিৰমাইনা বাৰ্থডে দিনাখন মই আগবেলা পিন্ধিছিলোঁ, সেইদিনাখনেই পিন্ধা। তো ব্লাউজটো ঠিক কৰা হোৱা নাছিলে। তো এতিয়া ব্লাউজটো ঠিক কৰি মেলি বোলো পিন্ধি চাওঁ এইযোৰ চোন। তো ভিডিঅ'টো আৰম্ভ কৰোঁ, আপোনালোকে শেষলৈকে চাব। তো কালি আপোনালোকক সেইকণে দেখালোঁ, তাৰপিছতে ভিডিঅ' কৰা নহ'লে আৰু ৰাতি হ'ল। আৰু আজি আহিছিলোঁ এতিয়া ঘৰলৈ, দেখি গম পাইছে। আৰু আজি আহিছে মোৰ একদম স্কুলৰ কি বুলি কওঁ লগৰ মানে কি আৰু আমি একদম নিম্ন শ্ৰেণীৰ পৰা একেলগে পঢ়া স্কুলৰ পৰা মানে এতিয়ালৈকে একদম বেষ্ট ফ্ৰেণ্ড আৰু। তো তাই আহিছে, তাই কৈছে ভিডিঅ' নকৰ নেকি? বোলো নহয়, সেইটোলে নহয়, তাৰমানে কি আৰু ভিডিঅ' কৰোঁ কাৰণে সুধিছে ভিডিঅ' নকৰ নেকি? বোলো কৰিম কিন্তু মোৰ অৱস্থাটো চকচোন, মই ইমান বেয়াকৈ আছোঁ। তো তাই আহিব বুলি গম পাওঁ, কিন্তু মই নিজে অকণো মানে মূৰটো আছিবলৈকে নাপালোঁ মিৰমাইনা পতাপত। তো তাই এতিয়া আহিলে, আহি পেলাই হ'ল আৰু অহা সময় এতিয়া আধা ঘণ্টামান হ'ল। তো তাই আকৌ মোলৈ একদম গিফ্ট এটাও লৈ আহিছে। বোলো আপোনালোকক দেখাওঁ, দেখাই দে আকৌ। এইটো চাব দেই, ইমান ধুনীয়া, দেখাই দিছোঁ আপোনালোকক, হয় নাই? হাঁহিব নালাগে। এইটো চাওক, এনেকৈ ধৰচোন ফোনটো। ইমান ধুনীয়া টপ এটা লৈ আহিছে, দেখিছে? সেইটো মই এতিয়া ক'ৰবাত পিন্ধি পেলাই যাব লাগিব এদিন। তো পিন্ধোতে এনেও দেখিব। আৰু এইটো লৈ আহিছে, সেইটো কাৰণে আপোনালোকক দেখাইছোঁ। আৰু এতিয়া পিছত কথা পাতিম। আৰু নহয় কি হয়, ইহঁতৰ এনেকৈতো ভিডিঅ'ত কথা কোৱা নহয় ন, এনেকৈ লগ পালে কথা কি ক'ম কি নক'ম লাগে, অকণমান ক'বলৈ হেৰিও লাগে। তো দেখাই দিছোঁ আৰু। তাৰপিছতে আমি দুয়োজনীয়ে অলপ বোলো কথা পাতোঁ। বহুত দিনৰ মূৰত তাই আমাৰ ঘৰলৈ আহিছে। আজিকালি বেছিকৈ লগ পোৱা নহয়, ফোনতে যি দুই এটা কথা পতা হয়। কিন্তু কি হ'ব পিছে মিৰমাইনাৰ পতাপত সেইদিনাখনো আমি ভালকৈ কথা পাতিবলৈ নাপালোঁ। আৰু যিহেতুকে তাইক কৈছোঁৱেই আমি কিমান সৰুৰ পৰা মানে একেলগে ডাঙৰ হৈছোঁ আৰু নিম্ন শ্ৰেণী মানে আৰু জানেই ৩-৪ বছৰ বয়সৰ পৰা এতিয়ালৈকে। তো সেইটো কাৰণে সদায় আমাৰ বন্ধুত্ব এনেকৈয়ে থাকক। তাইৰ লগত মই গোটেইখিনি কথা শ্বেয়াৰ কৰোঁ, তাইও কৰে। তো সেয়াই আমাৰ মানে ফ্ৰেণ্ডশ্বিপটো। আৰু আজি মেইন টপিকটো হৈছিলে এইটো মোৰ ৱাৰ্ড্ৰবটো মই ঠিক কৰাৰ কথা। মানে আপোনালোকক থাম্বনেইলৰ ফটোখনত দিছোঁৱে। তো এসোপা প্ৰথমতে উলিয়াই লৈছোঁ, বেগ মোৰ ইয়াতো আছে, মাহঁতৰ ঘৰতো আছে, গোটেইখনতে বেবী বাং হৈ আছে। তো আৰু মই জাপিয়ে থওঁ, কিন্তু এই ৱাৰ্ড্ৰবৰ তলৰ পাৰ্টটো নাচাবই, কাৰণ ইয়াতে কি হয় মানে মোৰ হাজবেণ্ডে মই নাথাকিলে তেওঁ মানে এইবোৰ লণ্ড্ৰীৰ পৰা কাপোৰ চাপোৰ ইস্ত্ৰি কৰি আনিলে ওপৰতে চব দমাই থ'ব কৰিবলগীয়া। আৰু মই ঘৰলৈ গ'লে যিদিনাখন মানে আকৌ ৰিটাৰ্ণ হওঁ ঘৰলৈ, সেইদিনাখন মানে যদি কাপোৰ কানি বাহিৰত ওলাই থাকে, তেওঁ কি কৰে ইয়াতে চব কাপোৰ একদম লাডু কৰি ইয়াত ভৰাই থৈ দিয়ে, যাতে মানে মোৰ চকুৰ আগত মানে মই ৰুমটো চাফা দেখোঁ। মানে এনেকুৱা বুদ্ধি কিছুমান কৰি দিয়ে। পিছে গোটেই আৰু এইবিলাক ব্লাউজ দেখিছেনে, মেখেলা চাদৰ পিন্ধিবলগীয়া হ'লে তাৰমানে ঘৰত কিবাকিবি পাতিলে এইকেইটা ব্লাউজ মই সদায় মানে ইয়াতে পোৱাতেই থওঁ আৰু। তো এইকেইটাকে চলি যায়, সেইটো কাৰণে ইয়াতে থৈ দিওঁ। আৰু মেক্সিবিলাকো প্ৰায়ে পিন্ধা আজিকালি কমেই হয়। তথাপিতো এইবিলাক মই কৈছোঁ নহয়, এনেকৈ ইটো কাপোৰৰ ওপৰত সিটো কাপোৰ যে তেওঁ দমাই থৈ দিয়েহি, গোটেই সোপাগানি হৈ যায়। এইবিলাক মেক্সি আমাৰ মিৰমাইনা হওঁতেই লোৱা। তো এইবিলাক ভালকৈ বোলো জাপি কুচি অলপ ধুনীয়াকৈ ভৰাই থওঁচোন। আৰু আজিকালি কি হয়, আগতে মই এইটোত মানে যিখিনি মই ঘৰত পিন্ধিছিলোঁ কাপোৰ সেইবিলাকহে ইয়াত থৈছিলোঁ, ভালবিলাক মই সদায় মানে গডৰেজত থৈছিলোঁ। তো
আজিকালি কি হয় মানে মই জাপি নথওঁ হেঙাৰত থওঁ কাৰণ মাহঁতৰ ঘৰলৈ প্ৰায়ে মই গৈ থাকোঁ তো কিবা কিবি দৰকাৰ হ'লে গডৰেজৰ পৰা কাপোৰ মানে কৈ থাকিবলৈ বহুত দিগদাৰ হয় তেওঁ বিচাৰি নাপায় সেইটো কাৰণে ইয়াতে হেঙাৰত চব পাৰ্টকৈ থৈ দিছোঁ যাতে মানে মই কৈ দিলে বা ভিডিঅ' কল এটা কৰি দিলে মানে গম পায় দেখাই দিলে তেওঁ লৈ আহে আৰু এইকেইটা মোৰ হাউচ কোট দেখিছেনে জাপি আছোঁ যে এইবোৰ মই যেতিয়া বিয়া হৈ আহিছিলোঁ তেতিয়াই লগতে লৈ আনিছিলোঁ আজি ইমান বছৰে হ'ল ইমান বছৰ মানে 4 বছৰে হ'ল আৰু তো কাপোৰকেইটা ইমানেই ধুনীয়া মই আজিও পিন্ধি থাকোঁ এইটো এটা আৰু সেইটো এটা তো এইকেইটা মই কাপোৰৰ কোৱালিটিটো খুব ধুনীয়া আছিলে কিন্তু মাজতে এইবিলাক মই শকত হোৱাৰ পতাপত মানে এইবিলাক একো গাত নোসোমোৱা হৈ গৈছিলে কিন্তু এতিয়া যিহেতুকে অকল মানে ক্ষীণাই গৈছোঁ তো এইবিলাক আকৌ পিন্ধিব পৰা হৈছোঁ সেইটো কাৰণে আৰু মই কাপোৰবোৰ মানে কি হয় মানে শকত হ'লেও হেৰি হ'লেও কাপোৰবোৰ মই পটককৈ যাকে তাকে দি নিদিওঁ নিজকে মানে চাই লওঁ যে মই ক্ষীণাম নে কি বা ইয়াতকৈ আৰু পিন্ধিব পৰা হ'বনে নহয় তো চব মানে চাই চিতিহে একেবাৰে যেতিয়া নহয় আৰু তেতিয়া মানে কাপোৰ আৰু ইমান ধুনীয়াকৈ থওঁ একদম নতুনে হৈ থাকে তো দিবও মন নাযায় তো সেইটো কাৰণে এতিয়া আকৌ পিন্ধিব পৰা হৈ গৈছোঁ তো দি দিয়াহেঁতেন মোৰ কাৰোবাক লোকচানেই হৈ গ'লহেঁতেন আৰু যিহেতুকে মই বহুত মৰমত থওঁ কাপোৰ কানিবিলাক অকণো বেয়া হ'বলৈ নিদিওঁ আৰু এয়া ধুনীয়াকৈ জাপি কুচি ল'লোঁ লোৱাৰ পাছতে আৰু তলৰ পাৰ্টটো একদম নাচাবই তলৰ পাৰ্টটোত কি হয় আমাৰ একদম গোটেই গৰম কাপোৰখিনি চুৱেটাৰ টুৱেটাৰ সেইখিনি চব তাত জাপি থোৱা আছে আৰু সেইটো কাৰণে ভাবিলোঁ যে মই পাৰ্টকৈ চাফা কৰি যাওঁ তেতিয়া মানে সময়ো কম লাগিব আৰু এদিনতে এইটো কৰাটো পচিবল নহয় কাৰণ আমাৰ মিৰিমাইনা জন্ম হওঁতে তাৰ বহুতখিনি তাক চাবলৈ আহোঁতে এইবিলাক দিয়ে ন মানুহে কিবা এটা হ'লেও দিয়ে তো এই ৱাৰ্ড্ৰপটোত বেছিভাগ মানে ইফালৰ ভিতৰৰ ফালে সেইবিলাকেই সোমাই আছে বাকী খাপকেইটাতো সেইবোৰেই সোমাই আছে কাৰণ সেইবোৰ যিখিনি তাক পিন্ধাব পাৰোঁ দিব পাৰোঁ মানে পিন্ধাওৱেই আৰু যিখিনি আৰু গোটেইখিনি উলিয়াবলৈতো দৰকাৰ নহয় ন সেইটো কাৰণে তাতে জাপি থৈ দিওঁ আৰু এই বছৰ লণ্ড্ৰীৰ পৰা অনা পেকেটবোৰো তাতে কেনেকৈ সুমুৱাই থৈ দিছে দেখিছে তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে এইটো ধুনীয়াকৈ মই চাফা চিকুণ কৰি মেলি ল'লোঁ আৰু এইকেইখন চাওকচোন এইবিলাক কি হয় জানেনে হাত মুচিবলৈ মই মানে আলহী আহিলে নতুন সদায় উলিয়াই দিওঁ কাৰণ সদায় এইকেইখন ইউজ কৰি থকা কেইখনত এটা মানে অকণমান লেতেৰা লাগে ন ভাল নালাগে তো মই কোনোবা নতুন আলহী আহিলে এইবিলাক তাৰমানে থৈ দিওঁ যাতে চাফা লাগে আৰু দেখিবলৈ ভাল লাগে আৰু মই নিজেও যিহেতুকে সেইবিলাক বেয়া পাওঁ আৰু এইবিলাক হৈছে মোৰ ঘড়ী তো ঘড়ীখিনিও তাতে ধুনীয়াকৈ জাপি মানে কি আৰু ভালকৈ চিজিল কৰি থৈ দিওঁ আৰু সেয়াই আৰু বেগখিনিও এতিয়া ধুনীয়াকৈ ভৰাই মেলি থওঁ আৰু এইটো দেখিছেনে এই হোৱাইট কালাৰৰ যিটো বেগ মই হাতত যে লৈ আছোঁ চেক থকা সেই বেগটো মাত্ৰ 99 টকা আছিলে গম পায়নে 99 ৰুপিজৰ আছিলে মেলা এখন আহিছিলে তাৰ পৰাই লৈছিলোঁ তো বেগটো দেখাত সৰু লাগে কিন্তু কাপোৰ চাপোৰ ভৰাই দিলে এনেকৈ ওপৰলৈ উঠিছে খুব ভাল একদম কাপোৰ দেখিবলৈও ভাল আৰু দামটো অকল 99 টকীয়া আছিলে তো সেইটো বেগ মই মিৰিমাইনাক লৈ গ'লে সেইটো বেগ লৈ গ'লে সহজ হয় আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে